Hello Riser বন্ধুসকল এনি ব্লগাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো ফ্ৰেন্ডছ বৰ্তমান আমি এতিয়া আছো ডিছয় ভেলি আপোনাৰ যোন ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভৰ ওচৰত আছো ফ্ৰেন্ডছ আজি আমি গৈ আছো নাগালেণ্ড মোককচুং তো ফ্ৰেন্ডছ আজি আপোনালোকক মোককচুং ঠাইখন দেখাবলৈ লৈ গৈ আছো নাগালেণ্ডৰ তো সঁচাকৈ বহুত ভাল লাগি আছে মনটো কাৰণ প্ৰথমবাৰ কাৰণে মোককচুং ঠাইখনলৈ গৈ আছো তো বাপা আছে এইফালে পিছফালে আমি বাইক লৈ আহিছো যিহেতু আপোনাৰ অলপমান আগত ৰাস্তা বেয়া হ'ব পাৰে তথাপি আমি গাড়ী লৈ নাহিলো কাৰণ এইকাৰণে ৰাস্তা বেয়া হ'ব কাৰণে বাইক লৈ আহিলো ফ্ৰেন্ডছ তো বলক তেনেহ'লে আমি মোককচুং ঠাইখন দেখাবলৈ গৈ আছো তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো চাওক ফ্ৰেন্ডছ এইফালে দেউতা লৈ গৈ আছে এইফালে মোককচুংলৈকে মোক তো ফ্ৰেন্ডছ আজি আপোনালোকক মোককচুং ঠাইখন দেখুৱাম নাগালেণ্ড ষ্টেটৰ এয়া চাওক বাইক আছে আমাৰ ৰেডি হয় একো নাই ফ্ৰেন্ডছ বাইকটো প্ৰব্লেম নাই মজা হৈ আছে আৰু গাড়ী লৈ যোৱা সহজ নহ'ব কাৰণ ৰাস্তা বেয়া হ'ব পাৰে আগত তো এইখিনিতে অলপ ভালে দেখি আছোঁ ৰাস্তা আপোনালোকে নিশ্চয় বেকগ্ৰাউণ্ড দেখিছে ৰাস্তা অলপ ভালেই আছে চাওক এইফালেও ভাল দেখিছে আপোনালোকে কিন্তু আগত গৈ অলপ বেয়া হ'ব পাৰে ৰাস্তাটো তো সেইকাৰণে আমি গাড়ী লৈ নাহিলোঁ আমি বাইক লৈ আহিছোঁ ফ্ৰেণ্ডছ তেনেহ'লে আমি আহক এতিয়া মোককচুং ঠাইখনলৈ এতিয়া আগবাঢ়িছোঁ ফ্ৰেণ্ডছ বাইক ৰাইড কৰি আছে এইফালে নাইচ নাইচ ফ্ৰেণ্ডছ আমি এতিয়া উকুম পাইছোঁ নাগালেণ্ড উকুম এখন আপোনাৰ ভিলেজ হয় ভিলেজ এখন আহি পাইছোঁ এতিয়া ফ্ৰেণ্ডছ উকুম ভিলেজ ৰ'দৰ পোহৰৰ কাৰণে অলপমান আন্ধাৰ দেখিব পাৰে তথাপিও মই দেখাবলৈ চেষ্টা কৰি আছোঁ এতিয়া উকুম ভিলেজৰ আপোনাৰ যি আপোনাৰ ঘৰ মানে দেখিছে আপোনালোকে কেঁচা ঘৰ আৰু এয়া চাৰ্চ বনাই আছে গীৰ্জাঘৰ ফ্ৰেণ্ডছ আমি এতিয়া আকুম ভিলেজ ক্ৰছ কৰি আহিলোঁ নাগালেণ্ড ঠাইখনৰ এতিয়া ফ্ৰেণ্ডছ আপোনাৰ নাগালেণ্ড যদি আহে তো নাগালেণ্ড আহিলে আপোনালোকে এই প্ৰাকৃতিক সৌন্দৰ্যৰ আপোনালোকে উপভোগ কৰিবই কাৰণ ফ্ৰেণ্ডছ চাওক বহুতেই মানে সেউজীয়া পৰিৱেশ আপোনাৰ নাগালেণ্ড ঠাইখনৰ সঁচাকৈ বহুতেই মনোমোহা তো ফ্ৰেণ্ডছ আপোনাৰ ইয়াতে ফিচাৰী আছে যেন লাগিছে ফিচাৰী হয় চাওক ফ্ৰেণ্ডছ নাগালেণ্ড ঠাইখনৰ তো বহুত পাহাৰ ক্ৰছ কৰি আহি এনেকুৱা ধৰণৰ ফিচাৰী দেখিবলৈ পাইছোঁ আহক এতিয়া ফ্ৰেণ্ডছ আগবাঢ়িছোঁ ফ্ৰেণ্ডছ আমি অলপ ৰখিছোঁ আমি আপোনাৰ ভিকটো ভিলেজ আপোনাৰ আউকুম ভিলেজ সেইখিনি ভিলেজ আমি এতিয়া ক্ৰছ কৰি আহিলোঁ আমি এতিয়া মোককচুং অভিমুখে গৈ আছোঁ আৰু ফ্ৰেণ্ডছ অলপমান এনেকুৱা খালী ঠাই দেখিছোঁ দেখি চাবলৈকে পাপা আগবাঢ়ি গৈ আছে আমি ইয়াতে ৰখি আছোঁ বোলে এতিয়াই খৰি গ'ল বোলো এতিয়া অঁ ঠিক আছে আমলখি গছ নে ৰৈছে আমলখি গছ অঁ চুংকি আমি ইনচান কৰিছিলোঁ যে
তো ফ্ৰেণ্ডছ চুং টামিনচন আমি এতিয়া আহি পাইছোঁ আৰু ফ্ৰেণ্ডছ চাওক এইখিনি সমান্তৰাল জেগা আৰু ইয়াতে আপোনাৰ বসতি স্থান আছে বহুত আপোনাৰ নাগা লোকসকল চাওক তো চাগে মককচুংলৈ আৰু বেছি দূৰ নাই আৰু এই ঘৰটো ভাল লাগিছে চাগৈ বহুত ধুনীয়াকৈ বনাইছে ভাল লাগিছে আৰু এই আপোনাৰ গভৰ্ণমেণ্ট হাই স্কুল জুৰাংকং established 1977 তো ফ্ৰেণ্ডছ এয়া হাই স্কুল হয় আপোনাৰ এয়া গোটেই আপোনাৰ স্কুলৰ এৰিয়া হয় ফ্ৰেণ্ডছ আগত দেখিছে চাওক এয়া আপোনাৰ ফিল্ড হয় আৰু সেই আগত দেখিছে আপোনাৰ গীৰ্জাঘৰ আগত গীৰ্জাঘৰ আছে এই টিলাটোৰ ওপৰত বহুত মানে ধুনীয়া পৰিৱেশ ফ্ৰেণ্ডছ ভাল লাগিছে আগুৱাই যাওক তলফালে চোৱাই নাই মই সেইকাৰণে জ্যোতি খাইছো আজি যেহেতু আপোনাৰ দেওবাৰ তো বন্ধ আছে স্কুল নহ'লেতো ধুনীয়াকৈ আপোনাৰ ষ্টুডেণ্ট দেখিলেহেঁতেন তো আৰু ভাল লাগিলেহেঁতেন কিন্তু আজি বন্ধ যিহেতু দেওবাৰ তো বৰ্তমান মই এতিয়া আহি পাইছোঁ জুৰাংকং যি হাই স্কুল তো বৰ্তমান মই সেই হাই স্কুলৰ ওচৰতে আছোঁ আৰু এইটো ৰাস্তা দেখিব এইটো ৰাস্তা ওলাই গৈ আছে আপোনাৰ মককচুং নাগালেণ্ডলৈ গৈ আছে এইটো ৰাস্তা আৰু এতিয়া মই জুৰাংকং হাই স্কুলৰ পৰা এতিয়া মই ওলাই আহিলোঁ নাগালেণ্ড ঠাইখনৰ ঠিক আছে আৰু এইটো ৰাস্তা দেখিছে মোৰ পিছফালে আমি এইফালৰ পৰা আহি আছোঁ এতিয়া আৰু আগত আমি আগবাঢ়ি গৈ থাকিম বাইক লৈ আৰু পাপা আছে এইফালে আৰু সঁচাকৈ ঠাইখিনি বহুত শান্তিপ্ৰিয় ঠাই মানে কোনো হাই হুৰুমি নাই যিহেতু আপোনাৰ একদম প্ৰাকৃতিৰ মাজত আছে ঠাইখন ভাল লাগিছে আমি এতিয়া মককচুংলৈ গৈ আছোঁ বলক এতিয়া ফ্ৰেণ্ডছ আগবাঢ়িছোঁ এতিয়া Watim মককচুং গৈ আছোঁ কিন্তু আহি আমি এতিয়া ৰাস্তা বেয়া পাইছোঁ কিন্তু আমি এতিয়া একদম কাঁচা ৰাস্তা হয় বৰষুণ আপোনাৰ দিয়া হ'লে দিগদাৰ আছিলে কাৰণ এতিয়া তথাপিও ধূলি হৈ আছে আমি এতিয়া আগবাঢ়ি গৈ আছোঁ টাউনৰ অভিমুখে মককচুং টাউন নাগালেণ্ড পাই গৈ আছোঁ এতিয়া
নোৱাৰো এনে কেনেবা তো ফ্ৰেন্ডছ মুকুকচুং টাউনলৈ আৰু দূৰ আছে ফ্ৰেন্ডছ আপোনাৰ এই পাহাৰ দেখিছে এই পাহাৰ আকৌ পাৰ হৈ যাব লাগিব মুকুকচুং মেইন টাউন যাব হ'লে তো আপোনাৰ মুকুকচুং যিমানখিনি গাঁও অঞ্চল আছে সেইখিনি বৰ্তমান আপোনালোকে চাই আছে চাওক এয়া গাঁও পৰিৱেশ তো এয়া গাঁও পৰিৱেশ আছে আপোনালোক দেখাবলৈ লৈ আহিলোঁ তো ৰাস্তা বহুতেই বেয়া তো সহজ নহ'ব বাইক লৈ আমাৰ বহুত কষ্ট হৈছে তো ঠিক আছে আপোনালোকে নিশ্চয় দেখিছে জিপচি হ'লে বেছি ভাল হয় কিন্তু এতিয়া যিহেতু আমি বাইক লৈ আহিছোঁ সহজ নহয় তাৰমানে ফ্ৰেণ্ডছ আহিবলৈ দেখুৱালে দেউতাই চলাই আনিছে গোটেইটো বেয়া ৰাস্তাত তো মই পাৰিলে চেষ্টা কৰিম চলাবৰ কাৰণে আকৌ উভতি যাওঁতে ঠিক আছে তো হেল্ল' ফ্ৰেণ্ডছ ভিডিঅ'টো সমাপ্ত কৰিবলৈ সময় হ'ল তো ফ্ৰেণ্ডছ মাংকু তিনিআলি বুলি কয় অলপমান আগুৱাই গৈ আপোনাৰ তিনিআলিতে পায় এইফালে অলপমান লেফ্ট চাইডে গ'লে মাংকু আপোনাৰ ভিলেজ পাবগৈ আৰু ৰাইট চাইডে যোনটো গৈছে সেইটো গৈ আপোনাৰ মুকুকচুং লাইছে তো অলপমান আগুৱাই গৈ মাংকু তিনিআলি পাব নাগালেণ্ড ঠাইখনৰ তো ঠিক আছে আজিলৈ ভিডিঅ' মানে আছিলে আৰু যদি ভিডিঅ' ভাল পালে প্লিজ ভিডিঅ' লাইক কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিব বহুতখিনি কষ্ট কৰি আছোঁ তো মানে এটা এডভেঞ্চাৰ হৈ আছে আমাৰ এটা মানে এইটো কি বুলি ক'ম এতিয়া ফ্ৰেণ্ডছ প্ৰেক্টিছ এটা হৈ আছে তাৰমানে ফ্ৰেণ্ডছ যিহেতু বেয়া বেয়া ৰাস্তাত বাইক চলোৱা ঠিক আছে আৰু ভাল লাগিছে অলপমান আহি কাৰণ এনেকুৱা বেয়া ৰাস্তা আহি ইমান ধুনীয়া এটা পৰিৱেশ আহি পাইছোঁ মানে দেখি পাইছোঁ তাৰমানে সঁচাকৈ ভাল লাগিছে পাহাৰ দেখিয়ে সঁচাকৈ চাওক বেকগ্ৰাউণ্ড দেখিছে আপোনালোকে ইমান ধুনীয়া পৰিৱেশ এইখিনি আমাৰ সমান্তৰাল জেগা আৰু অলপমান এইফালে গ'লে মুকুকচুং ঠাইখন পাইগৈ কিন্তু বহুতেই বেয়া অকল আপে উঠি থাকিব লাগিব বুলি কৈছে ৰাস্তা তাৰমানে ডাউন নাই তাৰমানে অকল আপ আৰু গোটেইটো বেয়া ৰাস্তা তাৰমানে ধূলি বালি বেয়া ৰাস্তা পানী কোৱাত বোকা থাকিব এনেকুৱা ধৰণৰ ৰাস্তা আছে তো সহজ নহ'ব তো ঠিক আছে ফ্ৰেণ্ডছ আজি আপোনালোকক এইখিনিয়ে দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিল ভিডিঅ' নিশ্চয় কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ এনি ভ্লগাৰ ইউটিউব চেনেলটো নেক্সট ব্লগ ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ এতিয়া আমি ঘৰলৈ উভতো ফ্ৰেণ্ডছ এয়া চাওক দেউতাৰ অৱস্থা নাই হাত বিষাই একদম ধেইত তেৰিকা একো নাই বোলা নেকি বাবা